মুখ্যমন্ত্ৰীগৰাকীয়ে কেইদিনমান আগতে মোৰ চৰিত্ৰৰ কথাও কৈছে। মই অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে 93-94 চনত গুৱাহাটীৰ এখন ফাঁচী বজাৰৰ হোটেলত আমি মাহৰ পাছত মই একেলগে আছিলোঁ। এবাৰ মুখ্যমন্ত্ৰী ভয়ংকৰ জালত ফচিল। এবাৰ মুখ্যমন্ত্ৰীৰ চৰিত্ৰ উদঙালে ভূপেন বৰা ডাঙৰীয়া। কাৰণ ভূপেন বৰা চৰিত্ৰ উদঙাইছিলে যিহেতু তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কৰিব যাওঁতে অলপ ধেমালি কৰিছিলে। সেই ধেমালিটোৱে তেওঁলোকে চৰিত্ৰহীন বুলি ক'লে ভূপেন বৰা ডাঙৰীয়াক। এইবাৰ ভূপেন বৰা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক ভালকৈ তুলাধনা দিলে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই ভালকৈ প্ৰত্যুত্তৰ দিলে। আচলতে আমাৰ মুখ্যমন্ত্ৰীয়ে কি নিজে বকে ক'বকে নোৱাৰে। এবাৰ ভূপেন বৰা ডাঙৰীয়ানো কি ক'লে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে, যিহেতু একদম বহুত পঢ়া দিনৰ পৰা তেওঁলোকৰ চাহ চিনাকি আছে। এতিয়া চিনাকি নহয়, তেওঁলোক একদম বহুত আগৰ পৰা চাহ চিনাকি। তেওঁ জানে যে ভূপেন বৰা ডাঙৰীয়া কেনেকুৱা ধৰণৰ ব্যক্তি আৰু লগতে হিমন্ত বিশ্ব শৰ্মা কেনেকুৱা ধৰণৰ ব্যক্তি সকলোখিনি জানে। যদি হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ উদঙায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা এবাৰ ভয়ংকৰ বিপদত পৰিব। সেইকাৰণে তেওঁলোকৰ আগৰ যিবিলাক কথা সেইবিলাক তেওঁ ইমানতে বন্ধ কৰিলে। আৰু ভূপেন বৰা ডাঙৰীয়ানো কি ক'লে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাওক। মুখ্যমন্ত্ৰীগৰাকীয়ে কেইদিনমান আগতে মোৰ চৰিত্ৰৰ কথাও কৈছে। মই অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে 93-94 চনত গুৱাহাটীৰ এখন ফাঁচী বজাৰৰ হোটেলত আমি মাহৰ পাছত মই একেলগে আছিলোঁ। তেতিয়া তেওঁ LLB পঢ়ি আছিলে, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ। মাহৰ পাছত মাহ একেটা ৰুমত, একেখন হোটেলত নহয়, একেটা ৰুমত আছিলোঁ। আৰু মিজোৰামৰ ইলেকশ্যনকে আদি কৰি বহুকেইটা ইলেকশ্যনত আমি একেখন হোটেলৰ একেটা ৰুমত মাহৰ পাছত মাহ বহুত দিন কটাইছোঁ। গতিকে মোৰ চৰিত্ৰ তেখেতে জানে আৰু তেখেতৰ চৰিত্ৰও মই জানো। আৰু মোৰ চৰিত্ৰ কথা তেখেতে কৈ আছে। মই যদি তেখেতৰ চৰিত্ৰৰ কথা কওঁ, ইলেকশ্যনলৈও বেছি দিন নাই, আকৌ SIT বহাই ৰিপৰ্ট দিবলৈও সময় নাই, সমস্যা বহুত বাঢ়িব। কিন্তু মই গৌৰৱ গগৈ ডাঙৰীয়াক আজি ধন্যবাদ দিম যে আমাৰ অসমৰ কেইবাটাও জাতীয় সংগঠনেও প্ৰশ্ন উত্থাপন কৰিছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া উত্তৰ দিব লাগে। মই ভাবোঁ যে অতি সাৱলীল ভাষাত, অতি স্পষ্টভাৱে আৰু অতি সহজ সৰলভাৱে, অতি নিৰ্ভীকভাৱে ৰাজহাড় পোন কৰি বুকু ফিন্দাই মুখ্যমন্ত্ৰীৰ চকুত হৈ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যোগ্য প্ৰত্যুত্তৰ দিছে। গৌৰৱ গগৈৰ নিৰাপত্তা সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত আমি আপোনালোকক জনাইছো। বিগ ব্ৰেকিং নিউজ। হঠাৎ বৃদ্ধি কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰাপত্তা। প্ৰদেশ কংগ্ৰেছৰ সভাপতিক দিয়া হৈছে পাইলট কাৰ, লগত দিয়া হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী। কিন্তু ইয়াৰ অন্তৰালত কি আছে মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে এই গুৰুত্বপূৰ্ণ তথ্য। কংগ্ৰেছৰ ভিতৰৰ পৰাই মাৰপিটৰ নাটকৰ ষড়যন্ত্ৰ কৰা হৈছে। গৌৰৱ গগৈৰ বাবে সহানুভূতি আদায় কৰিবলৈ নাটকৰ ষড়যন্ত্ৰ কৰিছে কংগ্ৰেছৰে ভিতৰৰ একাংশই। এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই চাঞ্চল্যকৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। কংগ্ৰেছৰ এই ইনক্লুজিভ মাইণ্ড নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে এনে পৰিকল্পনা কৰাৰ ষড়যন্ত্ৰ কৰাৰ গুৰুতৰ অভিযোগ আৰু কংগ্ৰেছৰ প্লেনিং সন্দৰ্ভত গোচৰ দিয়াৰ পিছতেই এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে দুগৰাকী ব্যক্তিৰ নাম। এগৰাকী হৈছে সুনীল কাংগুলী আৰু আন এগৰাকী মহিলাই গৌৰৱ গগৈক মাৰপিট কৰাৰ, নাটক কৰাৰ, ষড়যন্ত্ৰ কৰাৰ চাঞ্চল্যকৰ তথ্য সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ডেভেলপমেণ্ট আমি আপোনালোকক জনাইছো। গৌৰৱ গগৈৰ নিৰাপত্তা সন্দৰ্ভত এই চাঞ্চল্যকৰ তথ্য সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই ধৰণৰ এটা নাটকৰ জৰিয়তে, ষড়যন্ত্ৰৰ জৰিয়তে গৌৰৱ গগৈৰ বাবে সহানুভূতি আদায় কৰিবলৈ এক ভয়ংকৰ পৰিকল্পনা যুগুত কৰা হৈছে কংগ্ৰেছৰ ভিতৰতে। আৰু এই পৰিকল্পনাৰ অংশ বিশেষ হিচাপে গৌৰৱ গগৈৰ লগত মাৰপিটৰ ঘটনা সংঘটিত কৰি ৰাজ্যবাসীৰ সহানুভূতি আদায়ৰ এক ভয়ংকৰ পৰিকল্পনা কৰিছে ইনক্লুচিভ মাইণ্ড নামৰ এটা প্ৰতিষ্ঠানে। আৰু এই ইনক্লুচিভ মাইণ্ড নামৰ প্ৰতিষ্ঠানটোৱে কাম কৰে কংগ্ৰেছৰ পলিচিৰ হকে আৰু কংগ্ৰেছৰ বিভিন্ন কাম কাজত জড়িত থাকে এই সংস্থাটো। এই সংস্থাটোৰে সুনীল কানগুলী আৰু এগৰাকী মহিলা
নেত্ৰীয়ে এই ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ চাঞ্চল্যকৰ তথ্য সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মন্তব্য আমি শুনাইছো। কিন্তু আপোনালোকক জনাইছো এই সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য গৌৰৱ গগৈক আক্ৰমণৰ এক ভয়ংকৰ পৰিকল্পনা যুগুত কৰা হৈছে আৰু এই পৰিকল্পনাৰ অংশবিশেষ হিচাপে এই ভয়ংকৰ আঁচনি যুগুত কৰিছে কংগ্ৰেছৰ এই ইনক্লুচিভ মাইণ্ড নামৰ এটা প্ৰতিষ্ঠানে। আমাৰ লগত সংযুক্ত হৈছে মৃগাংক শইকীয়া। মৃগাংক, এক ভয়ংকৰ তথ্য সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক মাৰপিটৰ এক ভয়ংকৰ ষড়যন্ত্ৰৰে সহানুভূতি আদায়ৰ চেষ্টা চলোৱাৰ চাঞ্চল্যকৰ আৰু গুৰুতৰ তথ্য দিছে মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত। হয় কমল দাস, এই কথাটো মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়াটো এইটো প্ৰশ্নৰ পৰা আহিছে যে কালি হঠাতে কিয় গৌৰৱ গগৈক সংবাদমেলৰ পিছত মুখ্যমন্ত্ৰীৰ অভিযোগৰ বিপৰীতে গৌৰৱ গগৈ দিয়া সংবাদমেলৰ পিছত কিয় তেওঁক এস্কৰ্ট দিয়া হ'ল, 3জনকৈ নতুনকৈ সুৰক্ষা কৰ্মী তেওঁৰ বাবে নিয়োজিত কৰা হ'ল। এই প্ৰশ্নটোৰ পিছত আজি মুখ্যমন্ত্ৰীক যেতিয়া সুধিলে সাংবাদিকে যে হঠাতে কিয় গৌৰৱ গগৈৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে, তেতিয়া বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে ক'লে যে গৌৰৱ গগৈক নিজৰ দলৰ ভিতৰৰ পৰাই কোনোবাই মাৰপিট কৰি তাক বিজেপি বা শাসক পক্ষৰ আক্ৰমণ বুলি জনমানসত প্ৰতিষ্ঠা কৰি তাৰ পৰা সহানুভূতি আদায়ৰ চেষ্টা চলাব কংগ্ৰেছে, তেনেকুৱা এটা অভিযোগ কালি এজন যুৱকে অসম আৰক্ষীৰ ওচৰত দিয়া বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। আৰু তাৰপিছতে এজন যুৱকক গ্ৰেপ্তাৰ কৰা, ইম্পৰ্টেণ্ট এৰেষ্ট বুলি কৈছে, এজন যুৱকক গ্ৰেপ্তাৰ কৰা বুলি কৈছে আৰু আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। মুখ্যমন্ত্ৰীয়ে লগতে এই কথাটো সদৰি কৰে যে কংগ্ৰেছৰ নেতৃত্বত কংগ্ৰেছৰ হৈ এনেধৰণৰ কাম কাজ কৰে ইম্পালচিভ মাইণ্ডছ নামৰ এটা সংগঠনে। এতিয়া পাৰ্টি বুলি কৈছে, মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। আমি জানিব পৰাত, আমি জনামতে ইম্পালচিভ মাইণ্ডছ হৈছে এনেকুৱা এটা সংস্থা যিটো সংস্থাই কংগ্ৰেছক দীৰ্ঘদিন ধৰি তেওঁলোকৰ নিৰ্বাচনী যি ৰণনীতি কৌশল প্ৰস্তুত কৰাত সহায় কৰি আহিছে। কৰ্ণাটক নিৰ্বাচনতো ইম্পালচিভ মাইণ্ডছে কাম কৰিছিল আৰু তাৰে অসমত এটা টীমে ইতিমধ্যে বাহৰ পাতি আছে। AICCৰ হৈ তেওঁলোকে কংগ্ৰেছক বিভিন্ন পৰামৰ্শ, প্ৰদেশ কংগ্ৰেছক নিৰ্বাচনমুখী অসমত বিভিন্ন পৰামৰ্শ প্ৰদান কৰিছে। সেই ইম্পালচিভ মাইণ্ডছৰ এটা দল গুৱাহাটীত থকা অৱস্থাত গুৱাহাটীত আছে আৰু আমি জানিব পৰা মতে সেই ইম্পালচিভ মাইণ্ডছৰে এজন কৰ্মীক যিজনে বিভিন্ন কাম কাজ এই ইম্পালচিভ মাইণ্ডৰ হৈ কৰি আহিছে, ধৰি ল'লোঁ ভিডিঅ' বনোৱা, পোষ্টাৰ বনোৱা, গ্ৰাফিক্স ডিজাইন কৰা, এনেকুৱা কাম কৰা ল'ৰা এজনক ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত বহাই ৰখা বুলিও আমি জানিব পাৰিছোঁ। এই মুহূৰ্তত তথ্যটো নতুন, শেহতীয়াভাৱে আমি খবৰ কৰি গম পাইছোঁ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত যে দিছপুৰ আৰক্ষী থানাত এজন যুৱকক আৰক্ষীয়ে বহাই ৰাখিছে, আৰক্ষীয়ে আটক কৰি ৰাখিছে। সেই যুৱকজনে এই ইম্পালচিভ মাইণ্ডছ নামৰ সংগঠনটোৰ হৈ ভিডিঅ' পোষ্টাৰ ইত্যাদি ডিজাইন কৰে বুলি আমি জানিব পাৰিছোঁ। অৱশ্যে সেয়া আমি একেবাৰে আৰক্ষীৰ তথ্যৰ সূত্ৰৰ উদ্ধৃতি দি কৈছোঁ কেৱল যে নিৰ্দিষ্ট আমাৰ হাতত কোনো ভিডিঅ' বা তাৰ প্ৰমাণ নাই। কিন্তু এই দিছপুৰ থানাত এজন যুৱক যি ইম্পালচিভ মাইণ্ডছৰ হৈ কাম কৰে বুলি আমি জানিব পাৰিছোঁ। এতিয়া গোটেই কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈয়ে গৌৰৱ গগৈয়ে নিজেই নিজক আক্ৰমণ কৰাই সহানুভূতি আদায়ৰ চেষ্টা চলাইছিল নেকি, এইটো এটা তাৎপৰ্যপূৰ্ণ কথা। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে 2-3 দিনৰ ভিতৰতে ছবিখন স্পষ্ট হ'ব আৰু গৌৰৱ গগৈয়ে নিজে কংগ্ৰেছ দলৰ ভিতৰৰ পৰাই তেওঁক আক্ৰমণ কৰি তেওঁ বিজেপিৰ আক্ৰমণৰ বলি হোৱা বুলি কৈ যদি সহানুভূতি আদায়ৰ চেষ্টা চলাইছে, তেতিয়াহ'লে এইটো এটা বৰ গুৰুতৰ কথা আৰু ৰাজ্যৰ ৰাজনীতিত সম্ভৱতঃ নোহোৱা নোপোজা কথা। নিজেই নিজকে আক্ৰমণ কৰি তাৰ বিনিময়ত সহানুভূতিৰে ভোট আদায় নিশ্চয়কৈ এটা জটিল সমীকৰণ। কিন্তু মুখ্যমন্ত্ৰীয়ে তাৰে ইংগিত দিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে ইম্পালচিভ মাইণ্ডছ নামৰ এটা পাৰ্টি, মুখ্যমন্ত্ৰীৰ মুখত কথাটো শুনোতে এনেকুৱা লাগিছে যে এটা গুণ্ডা পাৰ্টি ইম্পালচিভ মাইণ্ডছ। কিন্তু ইম্পালচিভ মাইণ্ডছ হ'ল আমি জনাত তেওঁলোকৰ এটা ৱেবছাইটো আছে, ইণ্টাৰনেটত উপলব্ধ। ইম্পালচিভ মাইণ্ডছ হ'ল এটা সংগঠন, এটা সংস্থা, নিৰ্বাচনী কাম কাজত যি দীৰ্ঘদিন ধৰি কংগ্ৰেছক সহায় কৰি আহিছে। তেওঁলোকে এনেকুৱা ৰণনীতি, নিৰ্বাচনী ৰণনীতি তেওঁলোকে ফিজ লয়, ফিজৰ বিনিময়ত কনচালটেশ্যন আগবঢ়ায় আৰু সেই ইম্পালচিভ মাইণ্ডছৰ এটা দলে অসমত কাম কৰি আছে। এগৰাকী পুৰুষ আৰু এজন মহিলা আছে আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নাম এটাও কৈছে,
কানুগুলু সুনীল কানুগুলু নামৰ এজন মানুহ আছে আৰু এগৰাকী মহিলা তেওঁলোকে অসমত কাম কৰি আছে সুনীল কানুগুলু হ'লে ইম্পালছিভ মাইণ্ডছৰ মুৰব্বী প্ৰায় তেওঁ হয়তো অধ্যক্ষৰ দায়িত্বতে আছে গতিকে ইম্পালছিভ মাইণ্ডছৰ কোনে এই ষড়যন্ত্ৰটো কৰিছিল যাৰ বাবে গৌৰৱ গগৈক এনেদৰে এস্কৰ্ট দিবলগীয়া হ'ল এইটো এটা তাৎপৰ্যপূৰ্ণ কথা কিন্তু কুমুদ দাস আৰু এটা কথা ক'ব লাগিব যে ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি যিয়ে হৈছে ভূপেন বৰা এটা ৰাষ্ট্ৰীয় দলৰ সভাপতি হিচাপে ৰাজ্যৰ প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছৰ যিগৰাকী সভাপতি থাকে বা কংগ্ৰেছৰ যিগৰাকী মূল নেতা অসমত থাকে তেওঁক এস্কৰ্ট আগবঢ়োৱাটো এটা পৰম্পৰা আছিল আৰক্ষীয়ে তেওঁক নিৰাপত্তা প্ৰদান কৰে কিন্তু গৌৰৱ গগৈৰ ক্ষেত্ৰত এজন মাত্ৰ দেহাৰক্ষী আছিল তেওঁলোকে তিনিজন দেহাৰক্ষী তেওঁলোকে তিনিটা শিফ্টত কাম কৰি গৌৰৱ গগৈৰ নিৰাপত্তা নিশ্চিত কৰি আহিছিল বিগত সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱা গৌৰৱ গগৈ বহুদিন হ'ল কিন্তু তেওঁ কোনো এস্কৰ্ট গাড়ী পোৱা নাছিল বা অসম আৰক্ষীৰ তৰফৰ পৰা এস্কৰ্ট গাড়ী দিয়া হোৱা নাছিল আৰু কালি সেই কথাটো গৌৰৱ গগৈয়ে যেতিয়া মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ প্ৰত্যুত্তৰত এখন সংবাদমেল সম্বোধন কৰিছিল তাত এই কথাখিনি উল্লেখ কৰিছিল আৰু তাৰ পিছতে লক্ষণীয়ভাৱে যেটো কথা আজি আমি সকলে কালি গধূলি জানিব পাৰিছো যে সংবাদমেলৰ পিছত নিখাৰ ভাগলৈ তেওঁক এখন এস্কৰ্ট প্ৰদান কৰা হয় তিনিজন নিৰাপত্তাৰক্ষী সহ গতিকে মুখ্যমন্ত্ৰী এতিয়া সেই এস্কৰ্ট গাড়ী দিয়াৰ কাৰণ কৈছে যে এনেকুৱা ধৰণৰ এটা অভিসন্ধি আৰক্ষীয়ে এতিয়ালৈকে স্থিতিটো স্পষ্ট কৰা নাই কিয় দিছে সুনীল কানুগুলু হ'ল ইম্পালছিভ মাইণ্ডছৰ মুৰব্বী তেওঁৰ লগত এগৰাকী মহিলা এতিয়া কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী পৰৱৰ্তী সময়ত কি কয় নিশ্চয়কৈ সেয়া চাবলগীয়া শুনিবলগীয়া হ'ব কুমুদ দাস